নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো এইখিনি দেখা পাইছে ফেণ্টেল পিজন বা ফেণ্টেল পাৰা চৰাই। তো চাওক বহুত ধুনীয়া মৰিয়া চৰাইৰ নিচিনা পাখাবিলাক মেলাই থাকে। তো পোৱালি জগাইছে, পোৱালি জগাই আৰু কণী পাৰিছে। এইটো দেখাত অসুবিধা হৈ আছে, দুয়োটাই ঘেৰাও কৰি আছে। চাওক ভাবি আছে কণীবিলাক লৈ যাম নেকি। আৰু এইযোৰ আছে বাহিৰত, তো ব্লেক ফেণ্টেল বুলি কয়, ইণ্ডিয়ান ব্লেক ফেণ্টেল। তো এইটোৱে কণী এটা পাৰিছে আৰু মাজতে একদিন গেপ যাব, আজি অহাকালি আৰু এটা কণী পাৰিব। মানে 3 দিন লাগে ইহঁতৰ দুটা কণী পাৰাতে, মাজতে এদিন গেপ যায়। আৰু এইটো এটাহে পোৱালি জগাইছে মাত্ৰ। এইটো চাওক ইমান ধুনীয়া মৰিয়া চৰাইৰ নিচিনা দেখা পায়। এইটো পোৱালি জাগিছে, এটা পোৱালি। আৰু ছিংগল পোৱালিবিলাক আমি চেল নকৰোঁ। আপোনালোকে যে কয় না যে কিছুমান জেগাত আমি কম দামত পোৱালি পাইছোঁ, এইটো পোৱালি ছিংগেল আৰু এটা যদি ছিংগেল ওলায়, এই দুটা মিলাই মানে অলপ কম দামত বিক্ৰী কৰি দিয়ে। তাৰ বিষয়ে জনাই আছোঁ অলপ পিছত, কেনেকৈ কম দামত বিক্ৰী কৰে। ইয়াত আছে পাকিস্তানী লাহোৰী চিৰাজী আৰু আছে মেকপাই পাউডাৰ। এইবিলাক চব বুকিং হৈ আছে, লাগিলে আগতে মানে বুকিং কৰি ৰাখিলেহে দিব পাৰি। আৰু বহুত ধৰণৰ পাৰ চৰাই আছে আমাৰ লগত। কেপাচিনো আছে, জেকবিন আছে, ফেণ্টেল বগা আছে। আৰু বৰ্তমান বগাবিলাক এভেইলেবল আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। ফেণ্টেল বগা যিটো আছে সেইটো বৰ্তমান আছে। আৰু সকলোবোৰ প্ৰায় বুকিঙে হৈ থাকে, 1 মাহ 2 মাহ আগতে বুকিং কৰি থয়। বাকী লগে লগে কাৰোবাক লাগিলে দিব নোৱাৰিম, আগতে বুকিং কৰিব। আৰু আমাৰ লগত প্ৰায় 40টা প্ৰজাতিৰ পাৰ চৰাই আছে। তো সকলো সময়ত সকলোবোৰ এভেইলেবল নাথাকে। হাঁহৰ পোৱালি আছে, পাতিহাঁহ, এইবিলাক চাওক পাতিহাঁহৰ পোৱালি। পাতিহাঁহৰ পোৱালি যদি বেছিকৈ লয়, অল আছাম ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু 12 মাহে ডিমাপাৰা কুকুৰা চৰাই আছে আমাৰ লগত। তো এইবিলাক পোৱালি আপোনাৰ যোৱাকালি জাগিছে, তো আজি কমপ্লিট বাহিৰত এৰি দিয়া আছে। আৰু মেচিনৰ পৰা যিহেতু আজিও ওলোৱা গৈছে, অলপ দানা পানী দিয়া হৈছে ছাইডত। আৰু ৰাতিকে ইয়াক মানে ব্ৰিডিঙৰ ব্যৱস্থা কৰা হ'ব। যিহেতু দিনত ৰ'দ আছেই, গৰম আছেই, তো বাহিৰতো বা ৰুমৰ ভিতৰত আছে, কোনো ধৰণৰ অসুবিধা নাই। আৰু ৰাতিহে ইয়াক কমপ্লিট ব্ৰিডিঙত ৰখা হ'ব। কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড RIR কুকুৰা চৰাই। এই কুকুৰা চৰাই 12 মাহে কণী পাৰে নন ষ্টপ। কিন্তু এই কুকুৰা চৰাই কিন্তু নিজে উমনি নলয়, নিজে উমনি লৈ যে পোৱালি জগাব, পোৱালি নজগায়। সিহঁতে খালি কণীহে পাৰে। আমাৰ ঘৰুৱা ধান চাউল ভাত এইবিলাক দিলেও হৈ যায়, কিন্তু এইবিলাক দিলে কি কণী অলপ কমকৈ পাৰিব। বছৰি 220টাৰ পৰা 250-60 এনেকুৱা কণী পাৰিব, মানে কণীটো অলপ কমকৈ পাৰে। আৰু যদি কোম্পানীৰ দানা খুৱায়, কোম্পানীৰ দানা খোৱালে বছৰি 280ৰ পৰা 320টালৈকে কণী পাৰে। যি লাগে যোগাযোগ কৰিব। ধন্যবাদ।